নমস্কাৰ। আজি আমি আলোচনা কৰিব লৈছোঁ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয়টো পাঠ খাদ্যৰ উপাদানৰ ওপৰত। আমি এই পাঠটোত পাঠটোলৈ সোমোৱাৰ আগতে প্ৰথম জানিব লাগিব যে আমি যিসমূহ জীৱ আছে প্ৰত্যেকটো জীৱই জীয়াই থাকিবৰ বাবে বা বৃদ্ধি আৰু শক্তি লাভৰ বাবে প্ৰত্যেকটো জীৱকে খাদ্যৰ প্ৰয়োজন হয়। এতিয়া আমি যদি চাওঁ খাদ্য মানেনো কি, তেতিয়া আমি ক'ব লাগিব যে খাদ্য হৈছে জীৱৰ পুষ্টি তথা বৃদ্ধি আৰু আমি যিবোৰ কাম কৰিব লাগে, কাম কৰিবৰ বাবে আমাক কি প্ৰয়োজন, শক্তিৰ প্ৰয়োজন। সেই শক্তি লাভ কৰিবৰ বাবে আমি যিবোৰ পদাৰ্থ খাওঁ সেইবোৰ হৈছে খাদ্য। অৰ্থাৎ আমি যদি ভালদৰে কওঁ তেতিয়া ক'ব লাগিব খাদ্য হৈছে জীৱৰ পুষ্টি তথা বৃদ্ধি আৰু শক্তি লাভৰ বাবে খোৱা কিছুমান পদাৰ্থ। তাৰপিছতে আছে এই খাদ্যসমূহত কিছুমান কি থাকে, পৰিপোষক থাকে, যিসমূহে আমাৰ বৃদ্ধিত বা শক্তি লাভত সহায় কৰে। এতিয়া পৰিপোষক মানেনো কি, আমি খোৱা খাদ্যৰ উপকৰণসমূহত আমি যদি উপকৰণবোৰ কওঁ তেতিয়া উপকৰণ মানেনো কি, আমি ধৰিলোঁ এবিধ খাদ্যবস্তু ভাত, তেতিয়া এই ভাত আমাৰ কিহে বনায়, চাউল আৰু পানী। সেই চাউল আৰু পানী হৈছে ভাতৰ উপকৰণ। গতিকে আমি পৰিপোষক বুলি কি ক'ম, আমি খোৱা খাদ্যৰ উপকৰণসমূহত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কিছুমান উপাদান থাকে আৰু এই উপাদানসমূহকে পৰিপোষক বুলি কোৱা হয়। আমাৰ শৰীৰৰ বিভিন্ন ক্ষেত্ৰত যেনে বৃদ্ধি আৰু শক্তি লাভৰ ক্ষেত্ৰত কিছুমান উপাদান থাকে আৰু সেই উপাদানবোৰক আমি কি বুলি কওঁ, পৰিপোষক বুলি কওঁ। এতিয়া আমি খোৱা খাদ্যবস্তুনো কি পৰিপোষক থাকে বা কি থাকে, আমি যদি চাওঁ তেতিয়া দেখিম যে আমাৰ খাদ্যত থকা প্ৰধান পৰিপোষকসমূহ হৈছে কাৰ্বহাইড্ৰেট, প্ৰ'টিন, স্নেহ পদাৰ্থ, ইয়াক চৰ্বি বুলিও কয়, ভিটামিন আৰু খনিজ লৱণ। এই পাঁচটা হৈছে প্ৰধানকৈ খাদ্যত থকা প্ৰধান পৰিপোষক: কাৰ্বহাইড্ৰেট, প্ৰ'টিন, স্নেহ পদাৰ্থ বা চৰ্বি, ভিটামিন আৰু খনিজ লৱণ। ইয়াৰ উপৰিও আমাৰ খাদ্যত আঁহজাতীয় খাদ্য আৰু পানী থকাটো অতিকে প্ৰয়োজনীয়, আৰু এই আঁহজাতীয় খাদ্য আৰু পানীও আমাৰ আহাৰত থাকে। এতিয়া আমি যদি চাওঁ বিভিন্ন পৰিপোষকসমূহেনো আমাৰ শৰীৰত কি কামত সহায় কৰে, তেতিয়া আমি যদি প্ৰথমে চাওঁ কাৰ্বহাইড্ৰেটলৈ, তেতিয়া দেখিম কাৰ্বহাইড্ৰেটে আমাৰ দেহত শক্তিৰ যোগান ধৰে। আমি কৈছোঁ যে কোনো এটা কাম কৰিবৰ বাবে আমাক শক্তিৰ প্ৰয়োজন, আৰু এই শক্তিসমূহ আমাক আহাৰৰ কোনটো উপাদানৰ পৰা পাওঁ, কাৰ্বহাইড্ৰেটৰ জৰিয়তে। আৰু যিহেতু আমাক কাৰ্বহাইড্ৰেটে আমাক শক্তিৰ যোগান ধৰে, সেয়েহে আমি কাৰ্বহাইড্ৰেটক, যিখিনি খাদ্যত কাৰ্বহাইড্ৰেট থাকে সেই খাদ্যসমূহক আমি শক্তিদায়ক খাদ্য বুলি কওঁ। আৰু আমাৰ আহাৰত কাৰ্বহাইড্ৰেট প্ৰধানকৈ শ্বেতসাৰ বা ষ্টাৰ্চ আৰু শৰ্কৰাৰ ৰূপত পোৱা যায়। গতিকে আমি গম পালোঁ যে কাৰ্বহাইড্ৰেটে আমাক শক্তিৰ যোগান ধৰে, আৰু সেয়েহে আমি ইয়াক কি বুলি কওঁ, শক্তিদায়ক খাদ্য বুলি কওঁ। শক্তিৰ যোগান ধৰে, সেয়েহে শক্তিদায়ক খাদ্য। তাৰপিছত আহিলে প্ৰ'টিন। প্ৰ'টিনে আমাৰ কি কৰে, শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনত সহায় কৰে। আৰু যিহেতু আমাক প্ৰ'টিনে আমি কৈছোঁ যে কিহত সহায় কৰে, বৃদ্ধি আৰু পুনৰ গঠনত সহায় কৰে, সেয়েহে ইয়াক কোৱা হয় শৰীৰবৰ্ধক খাদ্য। শৰীৰৰ বৃদ্ধিত সহায় কৰাৰ বাবে ইয়াক আমি শৰীৰবৰ্ধক খাদ্য বুলি কওঁ। তাৰপিছত আহিলে স্নেহ পদাৰ্থ বা চৰ্বি। কাৰ্বহাইড্ৰেটসমূহে যিদৰে আমাক শক্তি যোগান ধৰে, সেইদৰে স্নেহ পদাৰ্থই আমাক শক্তি যোগান ধৰে, আৰু এই স্নেহ পদাৰ্থসমূহে আমাক শক্তি যোগান ধৰাৰ বাবে এইসমূহকো কাৰ্বহাইড্ৰেটৰ দৰে শক্তিদায়ক খাদ্য বুলি কোৱা হয়। তাৰপিছত আহিলে ভিটামিন। ভিটামিনে আমাক কি কৰে, ভিটামিনে শৰীৰৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰাৰ উপৰিও ই আমাৰ চকু, হাড়, দাঁত আৰু দাঁতৰ আলুসমূহ সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে আমি গম পাইছোঁ যে ভিটামিনে আমাক কিহত, বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে, চকু, দাঁত, দাঁতৰ আলু এইসমূহ সুস্থ কৰি ৰখাত সহায় কৰে। এতিয়া আমি যদি চাওঁ ভিটামিনসমূহৰ যদি চাওঁ, সিহঁতক যদি আকৌ বিভিন্ন ভাগত ভগাব বিচাৰোঁ, তেতিয়া আমি ভিটামিনসমূহক প্ৰধানকৈ 6টা ভাগত ভগাব পাৰোঁ। ভিটামিন এ, ভিটামিন বি কমপ্লেক্স। ভিটামিন বি কমপ্লেক্স বুলি কেলৈ কোৱা হয়, কাৰণ ইয়াত B1, B2, B3, B5, B6, B7, B9, B12 এনেকৈ আৰু কেইবাটাও ভাগ, 8টা ভাগ ইয়াত ভিটামিন বিৰ লগত একেলগে সোমাই থাকে। গোটেইখিনি লগে আমি সেইকাৰণে ভিটামিন বি কমপ্লেক্স বুলি কওঁ। আৰু তাৰপিছত ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই, আৰু এবিধ আছে ভিটামিন কে। আমি এইকেইটা মনত ৰাখিবলৈ একেবাৰে সহজ। আমি যদি চাওঁ A, B, C, D, E তালৈকেতো মিলিয়ে আছে আমি এলফাবেটকেইটাৰ, ইংৰাজী এলফাবেটকেইটাৰ, মাত্ৰ F, G, H নাই। তাৰপিছত আমি নেক্সটটো কি, 6 নম্বৰটো K। তাৰপিছত আহিলে এতিয়া যদি আমি চাওঁ ভিটামিনকেইটাই কেনেকৈ সহায় কৰে, তেতিয়া আমি চাব লাগিব ভিটামিন এ আমাক শৰীৰৰ ছাল আৰু চকু ভালে ৰখাত সহায় কৰে। ভিটামিন চিয়ে বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে,
আৰু ভিটামিন ডিয়ে শৰীৰৰ হাড় আৰু দাঁতৰ কাৰণে কেলছিয়াম ব্যৱহাৰ কৰাত সহায় কৰে। নেক্সট আহিলে খনিজ লৱণ। খনিজ লৱণে আমাক কি কৰে, শৰীৰৰ সঠিক বৃদ্ধি, উপযুক্ত বয়সত উপযুক্তভাৱে বৃদ্ধি হোৱাত আৰু আমাৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত খনিজ লৱণে বিশেষভাৱে সহায় কৰে। আমি পঢ়িছিলোঁ যে এই 5টা কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণৰ উপৰিও আমাৰ খাদ্যত আৰু দুবিধ বস্তু থাকে, আহযুক্ত খাদ্য আৰু পানী। এতিয়া আহযুক্ত খাদ্য কোনবোৰ? আহে আমাক কি কৰে, শৰীৰত কোনো পৰিপোষকৰ যদিও যোগান নধৰে যদিও ই কি কৰে, আমি খোৱা খাদ্যৰ আয়তন বঢ়ায় আৰু আমাৰ যিসমূহ খাদ্য হজম নোহোৱাকৈ ৰৈ যায় এইসমূহ আমাৰ মল হিচাপে বাহিৰলৈ ওলাই যোৱাত ই সহায় কৰে। আৰু আহযুক্ত খাদ্যক কি বুলি কোৱা হয়, ৰক্ষাহাৰ বুলিও কোৱা হয়। আহজাতীয় খাদ্যই কিহত সহায় কৰে, আমাৰ শৰীৰৰ যিসমূহ খাদ্য হজম নহয়, আমি সেই হজম নোহোৱা খাদ্যসমূহ মল হিচাপে যাতে আমাৰ বাহিৰলৈ ওলাই যায় তাত সহায় কৰে আহযুক্ত খাদ্যই, শৰীৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যোৱাত সহায় কৰে। তাৰপিছত আহিলে পানী। পানী কি কৰে, আমি খাদ্যবস্তুৰ পৰা যিসমূহ পৰিসমূহ লাভ কৰোঁ সেই পৰিপোষকসমূহ আমাৰ শৰীৰে যাতে ভালদৰে শোষণ কৰিব পাৰে তাৰ ওপৰত কোনে সহায় কৰে, পানীয়ে বিশেষভাৱে সহায় কৰে। আৰু ইয়াৰ উপৰি পানীয়ে আৰু এটা কামত সহায় কৰে যে আমাৰ কিছুমান বৰ্জিত পদাৰ্থ, আমাৰ শৰীৰৰ যিবোৰ আমাৰ কাৰণে অপ্ৰয়োজনীয় নালাগে সেইসমূহ পানীয়ে কি কৰে, ঘাম আৰু প্ৰস্ৰাৱ আকাৰে আমাৰ শৰীৰৰ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে। এতিয়া আমি যে পঢ়িলোঁ এই যিসমূহ খাদ্য আছিলে, কাৰ্বহাইড্ৰেটযুক্ত খাদ্য, স্নেহযুক্ত খাদ্য, এতিয়া এই খাদ্যসমূহক আমি 3টা ভাগত আমি নামাকৰণ কৰিব পাৰোঁ। ধৰা কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থ আমি কৈছিলোঁ যিহেতু আমাক শক্তিৰ যোগান ধৰে, সেয়েহে আমি ক'ব পাৰোঁ শক্তিদায়ক খাদ্য। প্ৰটিনে আমাক শৰীৰ বৰ্ধনত সহায় কৰে, শৰীৰৰ বৃদ্ধিত সহায় কৰে, সেইকাৰণে আমি কওঁ শৰীৰ বৰ্ধক খাদ্য। ভিটামিন আৰু খনিজ লৱণে আমাক কি কৰে, বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে, সেইকাৰণে আমি ইয়াক কওঁ প্ৰতিৰক্ষামূলক খাদ্য, যিটো প্ৰটেক্টিভ ফুড বুলি কয় ইংৰাজীত। এতিয়া এই পৰিপোষকসমূহ যে আমি যে খাদ্যত যে থাকে এইসমূহ আমি ক'ৰ পৰা কোনবিধ আমি পৰিপোষক পাব পাৰোঁ, ইয়াত আমি য'ৰ পৰা পাওঁ সেইটোক কওঁ আমি পৰিপোষকসমূহৰ উৎস। এতিয়া আমি যদি এটা এটাকৈ যদি চাওঁ, প্ৰথম চাম কাৰ্বহাইড্ৰেটৰ উৎস। এতিয়া কাৰ্বহাইড্ৰেটৰ উৎস বুলিলে আমি প্ৰথমতে চাব লাগিব চাউল, ঘেঁহু, আলু, মিঠা আলু, আম, অমিতা, কল, কমলা, আপেল, গম, মাকৈ, এইবোৰ হৈছে কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস। এইসমূহৰ পৰা আমি প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট লাভ কৰিব পাৰোঁ, বিশেষকৈ চাউল, ঘেঁহু এইসমূহৰ পৰা। তাৰপিছত আহিলে প্ৰটিন। প্ৰটিনৰ উৎস হৈছে মাংস, মাছ, কণী, গাখীৰ, বুট, মটৰ, চয়াবিন, ৰহৰ দাইল এইবোৰ। আৰু বিশেষকৈ ইয়াৰ চয়াবিনৰ পৰা আমি বেছিভাগে প্ৰটিন পাব পাৰোঁ, আমি চয়াবিনৰ পৰা পাওঁ। এতিয়া এই যিবোৰ উৎস আছে ইহঁতক আমি কিছুমান উদ্ভিদৰ পৰা পাওঁ আৰু কিছুমান প্ৰাণীৰ পৰা লাভ কৰোঁ। যেনেকৈ বুটটো এবিধ আমি উদ্ভিদজাত শস্য, আৰু মটৰ, চয়াবিন এইবোৰ আমি উদ্ভিদৰ পৰা পাওঁ, সেইকাৰণে সিহঁতক কোৱা হয় উদ্ভিদজাত উৎস। আৰু কিছুমান মাংসটো আমি কোনোবা জীৱ জন্তু বা চৰাইৰ পৰা পাওঁ। মাছ, গাখীৰটো ক'ৰ পৰা পাওঁ, গৰুৰ পৰা পাব পাৰোঁ, ম'হৰ পৰা পাব পাৰোঁ, গতিকে জীৱ জন্তুৰ ফালৰ পৰা পাওঁ। কণীটো আমি ক'ৰ পৰা পাওঁ, হাঁহৰ পৰা, মুৰ্গীৰ পৰা, গতিকে এইবোৰ আমি যিহেতু প্ৰাণীৰ পৰা পাওঁ সেইকাৰণে সিহঁতক কোৱা হয় প্ৰাণীজাত উৎস। উদ্ভিদজাত খাদ্য উৎস মানে যিবোৰ আমি উদ্ভিদৰ পৰা লাভ কৰোঁ সেইবোৰ উদ্ভিদজাত উৎস, আৰু যিবোৰ আমি প্ৰাণীৰ পৰা লাভ কৰোঁ সেইবোৰ হৈছে প্ৰাণীজাত উৎস। ইয়াৰ পিছত আহিলে স্নেহ পদাৰ্থৰ উৎস। স্নেহ পদাৰ্থৰ উৎস হৈছে প্ৰধানকৈ মাছ, মাংস, কণী, গাখীৰ, মাখন, ঘি, সৰিয়হ, বাদাম, তিল এইবোৰ। আৰু ইহঁতকো তেনেকৈ প্ৰাণীজাত উৎস আৰু উদ্ভিদজাত উৎসত আমি এনেদৰে ভগাব পাৰোঁ। তাৰপিছত আহিলে ভিটামিনৰ উৎস। ভিটামিনৰ উৎস যদি আমি পৃথকে চাওঁ প্ৰত্যেকবিধ ভিটামিনৰ কাৰণে, তেতিয়া ভিটামিন এ উৎস হৈছে গাজৰ, অমিতা, স্কোৱাছ, ৰঙালাও, ব্ৰকলি আদি। ভিটামিন বি উৎস হৈছে গাখীৰ, কণী, যকৃত, মাছ, মাংস, বিন, পালেং, শাক এইবোৰ। ভিটামিন চিৰ উৎস হৈছে কমলা, বিলাহী, নেমু টেঙা, আমলখি, মধুৰিআম আদি। ভিটামিন ডিৰ উৎস হৈছে সূৰ্যৰ পোহৰ। এইটো আমি জানিব লাগে, আমাৰ প্ৰায় আহে যে ভিটামিন ডিৰ বা সূৰ্যৰ পোহৰৰ পৰা আমি কোনবিধ ভিটামিন পাওঁ। সূৰ্যৰ পোহৰৰ পৰা আমি পাইছোঁ ভিটামিন ডি। তাৰপিছত সূৰ্যৰ পোহৰ গাখীৰ, পনীৰ, মাখন, কাঠফুলা এইবোৰ। ভিটামিন ইৰ উৎস হৈছে কাজু বাদাম, ৰঙালাও, ঘেঁহু, আম, ডালিম, নাচপতি এইবোৰ। আৰু একেবাৰে শেষত আহিলে ভিটামিন কে। ভিটামিন কে আমি কোনবোৰ খাদ্যৰ পৰা পাওঁ, বিশেষকৈ জলফাই তেল, লাই শাক, আঙুৰ, তিয়ঁহ, ব্ৰকলি, বন্ধাকবি এইবোৰৰ পৰা আমি লাভ কৰোঁ ভিটামিন কে।
ইয়াত মই কিছুমান ফটো দি দিছোঁ আমি এই ছবিখিনি চাইও সহজে নামখিনি মনত ৰাখিব পাৰিম ভিটামিন এ মই দিছোঁ ব্ৰকলি ফটো অমিতাৰ ফটো গাজৰৰ ফটো ইয়াৰ পৰা আমি মনত ৰাখিবলৈ সুবিধা হ'ব ভিটামিন বি কাৰণে কণী যকৃত বা লিভাৰ বিন মাংস ভিটামিন চিৰ বাবে ডালিম কমলা নেমু বিলাহী এইসমূহ একেদৰে ভিটামিন ডিৰ কাৰণে কাঠফুলা সূৰ্যৰ পোহৰ পনীৰ এনেদৰে আৰু ভিটামিন ইৰ কাৰণে এনেকৈ দিয়া আছে ইয়াত ছবিখিনি চালে আমি সহজে মনত ৰাখিব পাৰিম শেষত আৰু আহিলে একেবাৰে শেষৰ যিটো আমি পৰিৱেশ পাইছিলোঁ খনিজ লৱণ এতিয়া খনিজ লৱণৰ উৎসনো কি আছে খনিজ লৱণৰ উৎস হৈছে ষ্ট্ৰবেৰী কণী মাকৈ মটৰ পনীৰ ৰঙালাও গুটি বাদাম মচুৰ তৰমুজ ব্ৰকলি কণী কুহুম মিছা মাছ এইবোৰ এতিয়া আমি এই যিবোৰ খনিজ লৱণ পাইছোঁ খনিজ লৱণবোৰৰ কিছুমান নাম যদি চাওঁ আয়ডিন ফসফৰাছ লু কেলছিয়াম এইবোৰ কিছুমান খনিজ লৱণৰ উদাহৰণ আৰু এই যদি পৃথকে যদি আমি এইসমূহৰ উৎস হিচাপে চাওঁ তেতিয়া কেলছিয়ামৰ প্ৰধান উৎস হিচাপে আমি কণী গাখীৰ এইসমূহ আয়ডিনৰ উৎস হিচাপে মাকৈ ষ্ট্ৰবেৰী ফসফৰাছৰ উৎস হিচাপে তৰমুজ ৰঙালাও গুটি লুৰ উৎস হিচাপে মিছা মাছ কণীৰ কুহুম এইসমূহ আমি ছবি দিছোঁ যাতে সহজে মনত ৰাখিব পাৰোঁ তাৰপিছত আহিলে আঁহজাতীয় খাদ্যৰ উৎস কি এতিয়া যদি চাওঁ আঁহৰ উৎস হিচাপে আমি প্ৰধানকৈ পাম বাকলিৰ সৈতে আপেল মাকৈ কাজু বাদাম বিন মচুৰ গাজৰ আলু ব্ৰকলি আৰু বিভিন্ন ধৰণৰ শাক তাৰপিছত আহিলে পানীৰ এতিয়া যদি আমি পানীৰ উৎসসমূহ চাওঁ তেতিয়া পানীৰ উৎসসমূহত দেখা পাম বিশেষকৈ পানী কোনবোৰৰ পৰা পাওঁ আমি বেছিকৈ তিয়ঁহ ফুলকবি গাজৰ বিলাহী তৰমুজ মাটিকঁঠাল কল এইসমূহৰ পৰা আমি বেছিকৈ পানী লাভ কৰিব পাৰোঁ গতিকে পানী উৎস হিচাপে এইসমূহ খাদ্য আমি গণ্য কৰিব পাৰোঁ তাৰপিছত এতিয়া আহিলে আমাৰ এটা খুব গুৰুত্বপূৰ্ণ টপিক যিটো আমি জানিব লাগে সুষম আহাৰ অতি এটা প্ৰয়োজনীয় টপিক সুষম আহাৰ এতিয়া সুষম আহাৰ মানে কি এতিয়া আমি কৈছোঁ যে আমি খোৱা খাদ্যসমূহত কি থকাৰ প্ৰয়োজন বিভিন্ন ধৰণৰ পৰিপোষকসমূহ থকাৰ প্ৰয়োজন এনেকুৱা নহয় যে কোনোবা এটা পৰিপোষক বেছিকৈ থাকিব কোনোবা এটা পৰিপোষক কমকৈ থাকিব তেতিয়া আমাৰ সেই খাদ্যসমূহ আমাৰ বাবে বিশেষ লাভজনক নহয় এতিয়া আমি খোৱা আহাৰত যেতিয়া সকলো পৰিপোষক সঠিক পৰিমাণে থকাৰ উপৰিও যথেষ্ট পৰিমাণে আৰু পানী থাকে তেতিয়া আমি সেই আহাৰক সুষম আহাৰ বুলি কওঁ কি কৈছোঁ যে আমি খোৱা আহাৰত যেতিয়া সকলো পৰিপোষক সঠিক পৰিমাণে থকাৰ উপৰিও যথেষ্ট পৰিমাণে আৰু পানী থাকে তেতিয়া তেনে আহাৰক আমি সুষম আহাৰ বুলি কওঁ আমাৰ প্ৰয়োজনীয় সুষম আহাৰ আমাৰ শাৰীৰিক শ্ৰমৰ ওপৰত নিৰ্ভৰশীল এতিয়া যিবোৰ মানুহে বেছিকৈ কষ্ট কৰে তেওঁলোকক লগা খাদ্যৰ পৰিমাণটো বেছি আৰু যিবোৰ মানুহে কম কষ্ট কৰে তেওঁলোকক লগা খাদ্যৰ পৰিমাণটো কম সেই কথাটো ইয়াৰ জৰিয়তে ক'ব বিচৰা হৈছে তাৰপিছত আহিলে মেদবহুলতা হৈছে অত্যাধিক স্নেহ পদাৰ্থ বা চৰ্বি থকা খাদ্য খোৱাৰ ফলত হোৱা এবিধ জটিল সমস্যা বা ব্যাধি কি কৈছে মেদবহুলতা মানে আমি কৈছোঁ যে বেছিকৈ যদি স্নেহ পদাৰ্থ বা চৰ্বি থকা খাদ্য খোৱা হয় তেতিয়া এই সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে মেদবহুলতা কি বুলি ক'লে আমি ক'ব লাগিব মেদবহুলতা হৈছে অত্যাধিক স্নেহ পদাৰ্থ বা চৰ্বি থকা খাদ্য খোৱাৰ ফলত হোৱা এবিধ জটিল সমস্যা তাৰপিছত আহিছে যিদৰে আমি এতিয়া অত্যাধিক পৰিমাণে চৰ্বি খোৱাৰ ফলত আমাৰ মেদবহুলতা হ'ব পাৰে ঠিক তেনেদৰে যদি আমাৰ আহাৰত কোনো এটা পৰিপোষকৰ মান কমি যায় তেতিয়াও আমাৰ কিছুমান ৰোগ হ'ব পাৰে সেই ৰোগসমূহক আমি বেলেগ এটা নামেৰে নামাকৰণ কৰোঁ এতিয়া সেইটো হৈছে অভাৱজনিত ৰোগ কি বুলি ক'লে আমি ক'ব লাগিব আমি খোৱা খাদ্যত কোনো এটা বা ততোধিক পৰিপোষকৰ দীৰ্ঘদিনীয়া অভাৱৰ ফলত যিবোৰ ৰোগ হয় সেইবোৰকে আমি অভাৱজনিত ৰোগ বুলি কোৱা হয় কি কৈছে আমি খোৱা খাদ্যত যদি কোনো এটা বা ততোধিক পৰিপোষকৰ দীৰ্ঘদিনীয়া অভাৱ হয় আৰু সেই অভাৱৰ ফলত যিবোৰ ৰোগ হয় সেই ৰোগবোৰক আমি অভাৱজনিত ৰোগ বুলি ক'ব পাৰোঁ এতিয়া দীৰ্ঘ সময়ৰ বাবে যদি এজন ব্যক্তিৰ খাদ্যত প্ৰটিনৰ অভাৱ হয় তেতিয়া কি হ'ব পাৰে গতিকে আমি চাব লাগিব যে প্ৰটিনৰ অভাৱ যদি হয় তেতিয়া মানুহজনৰ শাৰীৰিক বৃদ্ধিত বাধা আহিব পাৰে চুলিৰ বৰণ বেলেগ হ'ব পাৰে ছালৰ বেমাৰ হ'ব পাৰে মুখ ফুলা আদি বেমাৰত ভুগিব পাৰে তাৰপিছত হ'লে দীৰ্ঘ সময়ৰ বাবে যদি আমাৰ খোৱা খাদ্যত প্ৰটিন আৰু কাৰ্বহাইড্ৰেট দুয়োটাই নাথাকে তেতিয়া কি হ'ব পাৰে এতিয়া যদি আহাৰত প্ৰটিন আৰু কাৰ্বহাইড্ৰেট দুয়োটাৰে যদি পৰিমাণ কমি যায় বা অভাৱ ঘটে তেতিয়া বৃদ্ধিত সম্পূৰ্ণৰূপে বাধা হ'ব পাৰে আৰু মানুহ ক্ষীণ বা দুৰ্বল হৈ লৰচৰ কৰিব নোৱাৰা পৰ্যন্ত অৱস্থা
হ'ব পাৰে এই যদি আমি চাওঁ এই অভাৱজনিত ৰোগসমূহ আমি প্ৰতিকাৰ কিদৰে কৰিব পাৰোঁ তেতিয়া প্ৰথম আটাইতকৈ প্ৰধান উপায় হৈছে যে এই সুষম আহাৰেই হৈছে অভাৱজনিত ৰোগ প্ৰতিৰোধ কৰাৰ একমাত্ৰ বা সকলোতকৈ উপযুক্ত উপায় সুষম আহাৰ এতিয়া আমি যদি চাওঁ যে এই ভিটামিন আৰু খনিজ লৱণৰ অভাৱত আমি কিছুমান ৰোগৰ সৃষ্টি হ'ব পাৰে আমি কৈছিলোঁ যে ভিটামিন আৰু খনিজ লৱণে আমাৰ ৰোগ প্ৰতিৰোধত সহায় কৰে এতিয়া এই ভিটামিন আৰু খনিজ লৱণৰ যদি অভাৱ ঘটে তেতিয়া কিছুমান ৰোগ হ'ব পাৰে সেই ৰোগসমূহনো কি আমি তাৰ ওপৰত আলোচনা কৰিম এতিয়া প্ৰথম আহিছে ভিটামিন এ যদি অভাৱ হয় তেতিয়া তাৰ ফলত দৃষ্টি কমি যাব পাৰে বা কুকুৰিকণা ৰোগ হ'ব পাৰে দৃষ্টি কমি যোৱা অৰ্থাৎ কুকুৰিকণা ৰোগ হ'ব পাৰে লক্ষণ কি দুৰ্বল দৃষ্টি কেতিয়াবা সম্পূৰ্ণ দৃষ্টিহীনতাত ভুগিব পাৰে এইসমূহ হৈছে লক্ষণ ভিটামিন B1ৰ অভাৱত কি হ'ব পাৰে বেৰি ৰোগ এই ৰোগৰ লক্ষণ কি দুৰ্বল মাংসপেশী আৰু কাম কৰিবলৈ শক্তিৰ অভাৱ হ'ব পাৰে কাম কৰিবলৈ মন নাযাব পাৰে তাৰপিছত আহিলে ভিটামিন চিৰ অভাৱত হ'ব পাৰে স্কাৰ্ভি এই ভিটামিন কমাৰ লক্ষণ বা এই ৰোগৰ লক্ষণ হৈছে স্কাৰ্ভি ৰোগৰ লক্ষণ হৈছে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আৰু ঘাঁ শুকাবলৈ যথেষ্ট সময় লগা ভিটামিন ডিৰ অভাৱত হ'ব পাৰে ৰিকেট বেমাৰ ইয়াৰ লক্ষণ হৈছে হাড় থুনুকা হোৱা আৰু বেকা হোৱা তাৰপিছত আহিলে কেলছিয়াম আমি যে পাইছিলোঁ খনিজ লৱণৰ এটা উদাহৰণ কেলছিয়ামৰ পৰিমাণ যদি কমি যায় ইয়াৰ ফলত কি হ'ব পাৰে হাড় আৰু দাঁতৰ ক্ষয় হ'ব পাৰে কেলছিয়ামে কিহত সহায় কৰে আমাৰ হাড় আৰু দাঁত মজবুত কৰি ৰখাত সহায় কৰে তাৰপিছত এই বেমাৰৰ যদি লক্ষণ চাওঁ তেতিয়া লক্ষণ হ'ব পাৰে কি দুৰ্বল হাড় দাঁতৰ ক্ষয় এইসমূহ তাৰপিছত আহিলে আয়ডিন খনিজ লৱণৰ যদি অভাৱ ঘটে তেতিয়া কি হ'ব পাৰে গৰল বেমাৰ এইটো ডিঙিত হোৱা বেমাৰ হয় ইয়াৰ লক্ষণ হৈছে ডিঙিত থকা গ্ৰন্থি ফুলি যায় তাৰপিছত আহিলে লুৰ ফলত হ'ব পৰা আমাৰ বেমাৰ হৈছে লুৰ অভাৱৰ ফলত হ'ব পৰা বেমাৰ হৈছে ৰক্তহীনতা আৰু এই বেমাৰ হ'লে মানুহে খুব দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে আজি এই ভিডিঅ'টো ইমানেই ইয়াৰ পৰৱৰ্তী যিটো খণ্ড হ'ব সেই খণ্ডত আমি ইয়াৰ এই পাঠটোৰ সংলগ্ন যিসমূহ প্ৰশ্ন আছে সেই প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ যত্ন কৰিম গতিকে সেইসমূহ কৰাৰ আগতে এবাৰ নিজে তোমালোকে চেষ্টা কৰি চাবা ইয়াৰ পৰা প্ৰশ্ন উত্তৰখিনি কৰি চাবৰ বাবে ধন্যবাদ